জিম্পিক ফোন এটা কৰোঁ এইকেইদিনটো সময় পোৱা নাছিলোঁ যেতিয়াৰ পৰা বিয়া সোমালো তাইৰ লগত কথা পতা একেবাৰে কমি গ'ল কথা পতা নহয়েই আজি ফোন এটা কৰি চাওঁচোন এই সৃষ্টিজনী মোক কিয় কল কৰি থাকে তাইৰ লগত কথা পাতিবলৈ মই একেবাৰে মন নাযায় তাইতো ইমান ধনী ঘৰলৈ বিয়া হ'ল সেইকাৰণে ইমান ফুটনি যায় ফোন কৰি খবৰ এটা লওঁচোন সেইটো নাই আজি ইমান দিনৰ মূৰত ফোন কৰিব আহিছে ৰিচিভে নকৰোঁ মই ফোন তাইৰ লগত একো কথা পাতিবলৈ নাই হিংসাই লাগে তাইৰ কাৰণে মোৰ জিম্পিজনী কি হ'ল জানো তাই চাগে ব্যস্ত হৈ আছে সেইকাৰণে মোৰ ফোনটো ৰিচিভ কৰা নাই ভাবিছিলোঁ তাইৰ লগত আজি অকণমান কথা পাতিম তাইক খবৰ খাতি সুধিম আৰু আমাৰ ঘৰলৈ আহিবলৈ ক'ম বুলি কিন্তু তাইতো ফোনটোৱে ৰিচিভ কৰা নাই হ'ব এটা কাম কৰিব লাগিব মোৰ বেটীজনী জন্মদিন আহি আছে নহয় জন্মদিনৰ পাৰ্টি দিম যে তেতিয়া পাৰ্টিলৈকে ইনভাইট কৰিব লাগিব তাইক ইচ্ছা ফোনটো অথনিৰ পৰা ইমানকৈ বাজি আছে মোৰ লাগে সৃষ্টিয়ে ফোন কৰিছে ৰাতিপুৱা এবাৰ কৰিছিলে নহয় এতিয়া এবাৰ গৈ পিনে ৰিচিভ কৰিয়ে লওঁচোন কি কাৰণে ফোন কৰি আছে কিবা দৰকাৰ হৈছে নহ'লে আকৌ কথাটো বেয়া হ'ব নহয় হেল্ল' জিম্পি ভালে আছনে তই মইতো ঠিকেই আছোঁ তোৰ খবৰ ক তই ভালে আছনে মোৰো ভালেই আচলতে মোৰ ছোৱালী তুলি প্ৰথমটো জন্মদিন আহি আছে সেইকাৰণে অমিতাই সেইদিনা পাৰ্টি এটা ৰাখিছে মই বিচাৰিছোঁ তইও পাৰ্টিলৈ আহ কাৰণ এইবাৰ মোৰ মাও আহিব নোৱাৰে সেইকাৰণে তই তোৰ হাজবেণ্ডৰ লগত আমাৰ পাৰ্টিলৈ অহাটো বিচাৰিছোঁ তোক লগ নোপোৱা বহুত দিনেই হৈ গ'ল কি মোৰ হাজবেণ্ডৰ লগত লৈ যাম নাই চিচি সেইটোতো নহ'ব কাৰণ বাৰীতো বহুত কাম আছে পথাৰতো কাম লাগিব গতিকে তেখেত যাব নোৱাৰে কিন্তু মই যাম বাৰু মই কেতিয়া যাব লাগিব সেইটো কৈ দে তই আচ্ছা ঠিক আছে তই আহি যাবি তেতিয়াহ'লে পাৰ্টি অহা সপ্তাহত আছে হ'ব ঠিক আছে মই যাম বাৰু হে ভগৱান সৃষ্টি বাৰু মোক পাৰ্টিলৈ কিয় মাতিছে কেনেবাকৈ তাই সেই ধনী বান্ধৱীবোৰৰ আগত মোক লাজ দিবলৈতো মতা নাই কিন্তু এতিয়া মই কি কৰিম যাম বুলিতো কৈ দিলোঁ ইফালে পাৰ্টিত পিন্ধিবলৈ মোৰ ওচৰত ভাল কাপোৰো নাই কি পিন্ধি যাম মইতো তাত গৈ চাগে সঁচাকৈ অপমান হ'ব লাগিব গোটেইবোৰৰ আগত তুমি আহিলা ভালেই হ'ল আহিলা তোমাৰ লগত মোৰ জৰুৰী কথা এটা পাতিবলৈ আছে কি কেনেকুৱা জৰুৰী কথানো মোক পইচা অলপ দৰকাৰ হৈছিল এই মোৰ বান্ধৱী সৃষ্টি যে তাইৰ ছোৱালীজনী এইবাৰ বোলে প্ৰথম জন্মদিন তাই মোক পাৰ্টিলৈ মাতিছে আৰু তুমিতো জানাই মোৰ বান্ধৱীজনী কিমান ধনী ঘৰলৈ বিয়া হৈছে কিমান ধনী তাই এতিয়া মইতো এনেকৈ যাব নোৱাৰোঁ পাৰ্টিত পিন্ধিব পৰাকৈ মোৰ ওচৰত একো কাপোৰেই নাই প্ৰথমে মই পাৰ্টিত পিন্ধিব পৰাকৈ কাপোৰ ল'ব লাগিব আৰু তাৰপিছত তাইৰ ছোৱালীজনীৰ কাৰণে বাৰ্থডে গিফ্ট এটা ল'ব লাগিব কিন্তু জিম্পি তুমিচোন তোমাৰ বান্ধৱীক পচন্দই নকৰা তাইৰ লগত তুমি যেতিয়াই কথা পাতা তুমি মনটো বেয়া কৰা এতিয়া আকৌ তাই পাৰ্টিলৈ মাতিছে বুলি তুমি যাবলৈ ওলাইছা যে আপুনি কি বিচাৰিছে মই সদায় ঘৰটোৰ ভিতৰতে সোমাই অকল আপোনাৰ কাৰণে ভাত শাককে সিজাই থাকোঁ ক'তো ওলাই যাব নালাগে তাই মোৰ বান্ধৱী হয় পাৰ্টিলৈ মাতিছে যেতিয়া মই যামেই আপুনি অকল মোক পইচা দিলেই হ'ল ঠিক আছে যাব বাৰু তুমি পিছে তোমাক কিমান পইচা লাগিব কমচে কম 20,000 টকা এটা হাতত লাগিবই তাতকৈ কমত নহ'বই কি 20,000 টকা লাগে তোমাক কিন্তু ইমানখিনি টকা তুমি ক'ত কি কৰিবা লাগিবতো মই চহৰলৈ যাম ওচৰৰ ক'ৰবাত বাৰ্থডে পাৰ্টি খাবলৈ নাযাওঁ নহয় আৰু তালৈ গৈ পিনে মই মোৰ কাৰণে পাৰ্টিত পিন্ধিবলৈ এখন ধুনীয়া শাৰী ল'ব লাগিব আকৌ তাইৰ ছোৱালীজনীৰ কাৰণে গিফ্ট এটা ল'ব লাগিব অহা যোৱাটো খৰচ আছেই গতিকে দৰকাৰ হ'বতো বাৰু ঠিক আছে মই ক'ৰবাৰ পৰা কেনেবাকৈ 10,000 এটা যোগাৰ কৰি দিব পাৰিম কিন্তু তাতকৈ বেছি নোৱাৰোঁ দেই তুমি 10,000তে মেনেজ কৰি ল'বা বাৰু মই আহিছোঁ ৰ'বা হে ভগৱান ইমান ডাঙৰ ঘৰ সৃষ্টি ইমান ডাঙৰ ঘৰত থাকে সঁচাকৈ দেই তাই কপাল কিন্তু আৰে জিম্পি তইতো মোক ছাৰপ্ৰাইজ কৰি দিলি তই ইমান সোনকালে কেনেকৈ আহি পালিহি সৃষ্টি মই ভাবিলোঁ অকণমান সোনকালে গুচি আহোঁ আৰু আহি তোৰ লগত অকণমান বজাৰ কৰিবলৈ গুচি যাম কাৰণ পাৰ্টিত পিন্ধিবলৈ মোৰ ওচৰত ভাল কাপোৰেই নাই সেইটো কাৰণে ভাবিলোঁ তোৰ লগত গৈ বজাৰ কৰি ল'ম ভালেই কৰি দিলে বাৰু ঠিক আছে আমি অলপ পিছত শ্বপিং কৰিবলৈ ওলাই যাম দেই তোক যে সঁচাকৈ বহুত মিছ কৰিলোঁ মই তোক কিমান দিন যে লগ পোৱা নাই আজি ভাল লাগিছে তোক লগ পাই বাৰু তোক মই তোৰ ৰুমটো দেখাই দিওঁ তই ফ্ৰেছ হৈ গা পা ধুই ল'বি তাৰপিছত কিবা এটা খাই মেলি আমি দুইজনী শ্বপিং কৰিবলৈ ওলাই যাম ঠিক আছে হ'ব বাৰু জিম্পি এইটো তোৰ ৰুম এতিয়া তই ফ্ৰেছ হৈ ল গা পা ধুই মেলি চেঞ্জ কৰি ল তাৰপিছত আমি বজাৰলৈ ওলাই যাম আৰু আজি বাহিৰতে লাঞ্চ কৰি আহিম দেই ঠিক আছে হ'ব বাহ ইমান ডাঙৰ ঘৰ লগতে ইমানবোৰ চাকৰো আছে কাম কৰিবলৈ সৃষ্টি কিন্তু লাভটো বহুত ভাল মইহে জানো কি বেয়া কাম কৰিছিলোঁ যিটো কাৰণে মই ইমান দুখীয়া ঘৰত বিয়া হ'ব লগা হ'ল জিম্পি তই ৰেডি হলি নে ৰেডি হৈ গ'ল যদি ব'ল আমি ওলাই যাওঁ সৃষ্টি আমিতো বজাৰ কৰিবলৈহে যাম তই যে ইমান ভাল কাপোৰ পিন্ধিছ এনেকুৱা লাগিছে তই এতিয়া ক'ৰবাত পাৰ্টিলৈহে যাৱ যেন জিম্পি মইতো সদায় বাহিৰলৈ গ'লে এনেকৈ ভালকৈ কাপোৰ পিন্ধি যাওঁ মোৰ এতিয়া মনত পৰিলে পাৰ্টিত পিন্ধিবলৈ মোৰো নতুন কাপোৰ নাই
গতিকে তই আহিলে ভালে হ'ল তোৰ লগত এতিয়া ময়ো শ্বপিং কৰি ল'ম বাৰু এতিয়া সোনকালে যাওঁ ব'ল নহ'লে দেৰি হৈ যাব আচ্ছা ঠিক আছে ব'ল যাওঁ এইখনতো বহুত ডাঙৰ দোকান হয় ইয়াততো বহুত দামী দামী শাৰী থাকিব ইমান দামী শাৰী মই কেনেকৈ কিনিম বাৰু মোৰ ওচৰতো ইমান টকাও নাই আৰে কি হ'ল তোৰ তই আকৌ এতিয়া কি ভাবিব ল'লি ব'ল আকৌ সোনকালে চাই লওঁ আমি আমাৰ কাৰণে কাপোৰ নাই একো নহয় ব'ল চাওঁগে শাৰীখনতো মোৰো পচন্দ হৈছে কিন্তু ইমান দাম কেনেকৈ ল'ম তাতকৈ মই বাহিৰত কোনোবা বেলেগ দোকানৰ পৰা লোৱাই ভাল আছে জিম্পি শুনা এই শাৰীখন যে মোৰ বহুত ভাল লাগিছে এটা কাম কৰোঁ নহ'লে আমি দুইজনী এনেকুৱা ছেইম শাৰী বেলেগ বেলেগ কালাৰত বেলেগকৈ লৈ ল'ম পাৰ্টিত পিন্ধিলে মানে আমাৰ দুইজনীকে খুব ধুনীয়া লাগিব নাই নাই সৃষ্টি এইখন শাৰীটো বহুত দামী মই ইমান দামী শাৰী ল'ব নোৱাৰোঁ মই কোনোবা সৰু দোকানৰ পৰা শাৰী লৈ ল'ম মোৰ কাৰণে তই লৈ ল আৰে জিম্পি তই টকাৰ কথা চিন্তা কৰিব নালাগে তোৰ যদি ল'বলৈ মন গৈছে শাৰীখন তেতিয়াহ'লে শাৰীখনৰ পইচাটো মই দি দিম তাৰমানে এতিয়া তাই টকাৰ অহংকাৰ দেখাইছে মোক মই ল'ব নোৱাৰোঁ বুলি জানে যে সেইকাৰণে মোক এনেকৈ ক'বলৈ আহিছে বহুত হৈ গ'ল সৃষ্টি মোৰ ওচৰত টকা ইমান নাই আৰু মই দুখীয়া হ'লোঁ বুলি তোৰ পৰা ল'ম যে সেইটো কথা নহয় ন তই মোক এনেকৈ অপমান কৰিব নোৱাৰ মই ইয়াৰ পৰা নল'লেও বেলেগ ক'ৰবাৰ সৰু দোকানৰ পৰা নিজৰ কাৰণে কাপোৰ ল'ব পাৰিম গতিকে তোৰ নিজৰ কাৰণে তই নিজে লৈ থাক জিম্পি এনেকুৱা একো কথা নহয় মইতো তেনেকৈ একো ভবাই নাছিলোঁ আচ্ছা হ'ব হ'ব এতিয়া তই তোৰ কাৰণে কাপোৰ লৈ ল মই নিজৰ কাৰণে বাহিৰৰ পৰা ক'ৰবাত লৈ ল'ম ইয়াতচোন চবেই ইমান ধুনীয়াকৈ সাজি কাচি আহিছে মইহে চাগে বেয়াকৈ আহিছোঁ নেকি আপোনালোকে মোক কিয় মাতিছিলে ৱেটাৰ্ছ আমাৰ কাৰণে জুচ দুগিলাচ লৈ আহিবাচোন আৰু মোৰ কাৰণে চিকেন ললিপপ কি মই ৱেটাৰ্ছ নহয় তেতিয়াহ'লে তই কোন হয় তোৰ মুখখন দেখি আৰু কাপোৰ দেখিতো তোৰ ৱেটাৰ্ছ নিচিনাই লাগিছে ঠিকেইতো তোকনো ইমান ধনী মানুহৰ পাৰ্টিত সোমাবলৈ কোনে দিলে এক্সকিউজ মি মোক চম্ভালি কথা ক'ব এই মোৰ বান্ধৱী হয় আৰু এই পাৰ্টিটো মোৰ যিমান নিজৰ হয় সিমান মোৰ বান্ধৱীও হয় আৰু এইটো হিচাপত চাব গ'লে আপোনালোকে মোৰ বান্ধৱীৰ পাৰ্টিত আহি এইবোৰ খাইছে মোৰতো লাগিছে আপোনালোকৰ ওচৰত অকল টকাহে আছে কিন্তু মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিবলৈ সেইখিনি সংস্কাৰ আপোনালোকৰ মাজত নাই এটা কি কৰিলি তইতো ধনী বান্ধৱীবোৰক মোৰ কাৰণে ইমানবোৰ কথা শুনাই দিলি যে তেওঁলোকে ইয়াৰ পৰা গুচি গ'ল জিম্পি সিহঁত মোৰ বান্ধৱী নহয় ন আৰু কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কিবা ধনী দুখীয়া চাই কৰা হয় নেকি মোৰ আচল বান্ধৱীটো তই হয় সেইকাৰণে তোক মই গাঁৱৰ পৰা ইয়ালৈ পাৰ্টিলৈ মাতিছোঁ আপুনি চাগে জিম্পি হয় ন আপোনাৰ কথা সৃষ্টিয়ে সদায় মোৰ আগত কৈয়ে থাকে সৰুকালতে কেনেকৈ কি কৰিছিল স্কুলৰ কথা গোটেইবোৰ কথা মোৰ আগত সদায় শুনিবলৈ পায়ে থাকোঁ মই হয় নেকি সৃষ্টি তই মোক বেয়া নাপাবি দেই মোক মাফ কৰি দিবি মইতো সঁচাকৈ বহুত ভুল বুজি আছিলোঁ আৰু সেইকাৰণে তোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলোঁ তাৰ কাৰণে মোক বেয়া পাই নাথাকিবি হ'ব দে একো নাই ফ্ৰেণ্ডশ্বিপতো এইবোৰ চলিয়ে থাকে আৰু ভাল কথাটো এইটো হ'ল যে এতিয়া সকলো ঠিকে আছে বাৰু তই এতিয়া যাব ওলাইছ ন মোৰ যে বেয়া লাগিছে মই পৰা হ'লেতো আজিও যাবলৈ নিদিলোঁ হয় কিন্তু উপায়তো নাই তোৰো এখন ঘৰ আছে গতিকে যাবতো লাগিবই বাৰু জিম্পি এইটো ল ইয়াত সেইখন শাৰী আছে যিখন শাৰী আমি সেইদিনা চাইছিলোঁ মই যে কৈছিলোঁ আমাৰ দুজনীৰ কাৰণে ল'ম বুলি মই সেইদিনা লৈ থৈছিলোঁ তোৰ কাৰণে এইখন ল এইবাৰ আহিলে মানে আমি দুইজনে একেলগে পিন্ধিম এইখন দেই কি সৃষ্টি তই তাৰমানে সেইদিনা মোৰ কাৰণে শাৰী লৈ ল'লি থেংক ইউ ছ' মাছ সৃষ্টি সঁচাকৈ তই বহুত ভাল আছ মইহে তোক কিমান ভুল বুজি আছিলোঁ ভাবিলোঁ তই ইমান ধনী ঘৰলৈ বিয়া হৈছ এতিয়া ইমানবোৰ টকা পইচা আছে তোৰ সেইকাৰণে তোৰ অহংকাৰ হৈ গৈছে কিন্তু তইতো তেনেকুৱা একেবাৰে নহয় আগৰ যিজনী মোৰ ভাল বান্ধৱী আছিলে এতিয়াও সেই একেই হৈ আছ হ'ব দে এতিয়া মই গৈ থাকোঁ যাবলৈতো মোৰো মন নাছিল তোৰ লগত বহুত কথা পাতিব আছিলে কিন্তু কি কৰিবি এতিয়া যাবতো লাগিবই কিন্তু চিন্তা নকৰিবি মই আকৌ বহুত সোনকালে আকৌ মই মোৰ হাজবেণ্ডৰ লগত তহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিম তই কিন্তু আমাৰ ঘৰলৈ যাব লাগিব দেই হ'ব দে ডিম্পি একো নাই মই তোক বেয়া পোৱা নাই নহয় তোকনো বাৰু মই বেয়া পাব পাৰিমনে মোৰ একমাত্ৰ ভাল বান্ধৱী বুলি ক'বলৈ তয়ে আছ বাৰু হ'ব এতিয়া তই গৈ থাক ন আৰু এইবাৰ আহিলে মানে অকলে আহিলে নহ'ব হাজবেণ্ডক লৈয়ে আহিব লাগিব এইবাৰো আনিবলৈ কৈছিলোঁ কিন্তু তইতো ক'লি তোৰ হাজবেণ্ডৰ কাম আছে বুলি গতিকে এইবাৰ সেইবোৰ বাহানা নচলিব ময়োতো লগ পোৱা নাই সেইকাৰণে এইবাৰ লগত দুইটাই আহিবি দেই মোৰ ভাল লাগিব বাৰু মই সময় পালে যাম এখেতৰ আকৌ অফিচ থাকে যে সেইকাৰণে সদায় টাইমো নাপাওঁ কিন্তু যেতিয়াই টাইম পাওঁ মই তহঁতৰ ঘৰলৈ এদিনকৈ যামেই বাৰু এতিয়া ভালকৈ গৈ থাক আৰু ঘৰ গৈ পাই মোক ফোন এটা কৰিবি ঠিক আছে সৃষ্টি হ'ব দে এইবাৰ মই অকলে নাহোঁ বাৰু এইবাৰ মই আহিলে মানে মোৰ হাজবেণ্ডৰ লগত একেলগে আহিম হ'বনে বাৰু তয়ো যাবি তেতিয়াহ'লে আৰু তই যেতিয়া আমাৰ ঘৰলৈ যাবি খবৰ দি যাবি দেই তইতো আমাৰ কথা জানই আৰু তহঁতৰ নিশ্চয়তো ধনী নহয় কিন্তু তই গৈছ বুলি মই তোক ভালকৈ ভাত এসাঁজটো খুৱাবই লাগিব
তাৰ কাৰণে আগতীয়াকৈ মোক খবৰ দিবি যাতে মই তহঁতি গৈছে বুলি বস্তু অলপ যোগাৰ কৰিব পাৰোঁ হ'ব দে এতিয়া গৈ থাকোঁ